हेलो स्टूडेंट मैं आज এটা টপিকৰ বিষয়ে আলোচনা কৰিম টপিকটো হল আমাৰ ডিএনএৰ প্যালিন্ড্ৰমিক অনুক্ৰম অৰ্থাৎ ডিএনএ সিকোয়েন্স ডিএনএ অণুৰ ক্ষেত্ৰত প্যালিন্ড্ৰম হল ডিএনএ অণুৰ কাৰকৰ জোৰ অৰ্থাৎ বেছ পেয়াৰ বোৰৰ অনুক্ৰম দুয়োডাল অনুসূত্ৰতে পৰিলে একে হয় উদাহৰণস্বৰূপে আমাৰ দুটা অনুসূত্ৰ যেনে 5 days 3 days আৰু 3 days to 5 days তো এই দুটা অনুসূত্ৰত যে বেছ পেয়াৰটো আছে আমাৰ TCGA আৰু আনহাতে 3 days to 5 days যদি আমি পঢ়ো এইটো হ'ব AGTC এইটো এটা আমাৰ প্যালিন্ড্ৰমিক ডিএনএ সিকোয়েন্স হয় এতিয়া এনসারটো লিখি লোৱা ধুনিয়াকে তো তোমাৰ শিক্ষকৰ সৈতে আলোচনা কৰি পাঁচটা প্যালিন্ড্ৰমিক ডিএনএ অনুক্ৰমৰ উদাহৰণ লিখা বেছ পেয়াৰ অৰ্থাৎ অনুক্ৰমৰ জোৰ ৰুল অনুসৰণ কৰি প্যালিন্ড্ৰমিক অনুক্ৰম সৃষ্টি কৰিবলৈ চেষ্টা কৰা তো উত্তৰটো হল আমাৰ প্যালিন্ড্ৰমিক নিউক্লিওটাইড অনুক্ৰম হল কিছুমান অনুক্ৰম সমষ্টি যাক আগৰ পৰা গুৰিলৈকে আৰু গুৰিৰ পৰা আগলৈকে পৰিলে একে হয় এইটো হল আমাৰ পাঁচটা উদাহৰণ প্যালিন্ড্ৰমিক সিকোয়েন্সৰ প্ৰথমতে আছে আমাৰ দুটা অনুক্ৰম এইটো হল 5 days to 3 days তার আছে ডিএনএ সিকোয়েন্সটো হল আমাৰ GAATTC আৰু এইটো অন্য এটা অনুক্ৰম এইটো হল আমাৰ CTTAAG দ্বিতীয় এক্সাম্পল এইটো হল 5 days to 3 days GGATTC আৰু 3 days to 5 days এইটো হল CCTAGG 3 নম্বৰ হল এইটো 5 days to 3 days TCGA আৰু 3 days to 5 days এইটো হল আমাৰ AGCT number 4 5 days to 3 days এইটো হল আমাৰ AGCT আৰু 3 days to 5 days এইটো হল আমাৰ TCGA লাস্ট এক্সাম্পল এইটো আমাৰ এটা আনসারটো ধুনিয়াকে লিখিলো